অভিনেত্ৰী বৰষাৰাণী বিষয়া মাতৃ হোৱা খবৰে অসমৰ জনসাধাৰণৰ মাজত এক নতুন উচ্ছ্বাসৰ সৃষ্টি কৰিছে। কণমানিজনীৰ আগমনে বৰষাৰাণীৰ জীৱনত এক অনন্য সুখ আৰু সৃষ্টিৰ আনন্দ বিৰাজ কৰিছে। এই সুন্দৰ খবৰটো শুনি আপোনালোকেও নিশ্চয় আনন্দিত হৈছে। এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন, কণমানিজনীৰ নাম কি? বৰষাৰাণী আৰু ভাস্কৰ বৰুৱাই তেওঁলোকৰ জীৱনৰ এই অনুপম উপহাৰটোলৈ এটা অনন্য আৰু সুকীয়া নাম চিন্তা কৰিছে। হয়তো সেই নামটি অসমীয়াত এক নতুন সুৰৰ দৰে বাজি উঠিব। আপোনালোকে নিশ্চয় জানিব বিচাৰিছে, কিন্তু ধৈৰ্য ৰাখিব লাগিব। হয়তো কিছু সময়ৰ পাছত এই কণমানিজনীৰ নামটো প্ৰকাশ পোৱাৰ লগে লগে আমিও এক নতুন অনুভৱৰ সাক্ষী হৈ থাকিম। আশা কৰো এই নামটো কেৱল এটি নাম হৈ নহয়, বৰঞ্চ এটি অনুভৱ, এটি মায়াৰ বীজ বোৱা হ'ব। কণমানিজনীৰ নামটোৱে অসমবাসীৰ হৃদয়ত এক মধুৰ সোঁৱৰণি হৈ ৰ'ব। সেয়ে কিছুদিনৰ অপেক্ষাৰ পাছতেই সেই অনন্য নামটোৱে সকলোৰে মুখত সুৰৰ মাধুৰীৰ দৰে গুঞ্জৰিত হ'ব।